My dear viewers and learners, welcome. নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি বিভিন্ন সংখ্যাৰ আৰ্হি সম্পৰ্কে কিছু কথা শিকিছিলোঁ। আজি আমি কৰি চাওঁ আহা 1.2 প্ৰশ্নসমূহ সমাধান কৰিম। প্ৰথম প্ৰশ্ন হৈছে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? ইয়াত যে আৰ্হিবোৰ দিছে আমি সেইবিলাক চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিমনে? পাৰিম। উত্তৰটো আমি কি লিখিম? পাৰিম। কিদৰে পাৰিম? আমি আগৰ সংখ্যাটো চাই আমি পিছৰ সংখ্যাটো উলিয়াব পাৰিম। যেনেকৈ আগৰ সংখ্যাটো এইটো চালোঁ যে এইটো কি আছে, অযুগ্ম সংখ্যা 13 আছিলে, 13ৰ পিছত কি আহিব? পাছৰটো 15 আহিব। তেনেকৈ যুগ্ম সংখ্যা 14 আছে, 14ৰ পিছৰটো কি আহিব? যুগ্ম যিহেতু 14ৰ পিছত কি আহিব? 16 আহিব। মানে আগৰটো চাই আমি পিছৰটো নিশ্চয় উলিয়াব পাৰিম। তেনে আমি কি লিখিম? আগৰটো চাই আমি পিছৰটো উলিয়াব পাৰিম। We can find out the pattern of numbers from the preceding to the successor. মানে by observing the preceding we can find the successor. নাম্বাৰটো দিছে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা। তাৰমানে write the next 5 number for each pattern of numbers. এয়া যে প্যাটাৰ্ণবিলাক দিছে প্ৰতিটোৰ নেক্সট 5টা নাম্বাৰ আমাক উলিয়াব দিছে। My dear students, তোমালোকে ইয়াত প্ৰথম প্যাটাৰ্ণটো দেখিছে 1 1 1 আছে। আমি ইয়াৰ পাছৰ 5টা উলিয়াব গৈছে। তোমালোকে 1 লিখি মই যেনেকৈ 1 নম্বৰ 1 লিখিলোঁ। ইয়াৰ পাছৰ 5টা কি হ'ব? 5টা 1ই হ'ব। 1 1 1 1 1। যেহেতু প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখি গৈছে, তে এই আৰ্হিটোৰ প্ৰথম আৰ্হিটোৰ পাছৰ 5টা কি 1 1ই হ'ব। এতিয়া আমি নাম্বাৰ 2 লৈ আগবাঢ়িলোঁ। নাম্বাৰ 2 দিছে 1 3 5 7 9 11 13 অযুগ্ম সংখ্যা আছে, 13 লৈকে আছে। 13ৰ পৰৱৰ্তী 5টা সংখ্যা লিখিব লাগিব। তাৰমানে 13ৰ পৰৱৰ্তী অযুগ্ম সংখ্যা। তা 13ৰ পৰৱৰ্তী অযুগ্ম সংখ্যা কি হ'ব? 13ৰ পিছত অযুগ্ম সংখ্যাটো প্ৰথমটো হ'ব কি? 15। তাৰপিছত 15ৰ পিছত কি হ'ব? 17। 17ৰ পিছত কি হ'ব? 17 19। 19ৰ পিছত 21। 21ৰ পিছত 23। 5টা লিখিব গৈছে। 1 2 3 4 5টা হৈ গ'ল। অযুগ্ম একেবাৰে উজু নহয়। তাৰমানে 13 আছে তো, 13ৰ লগত আমি 2 2 বঢ়াই গ'ল। 13ৰ লগত 2 যোগ কৰিলে 15, 15ৰ লগত 2 যোগ কৰিলে 17, 17ৰ লগত 2 যোগ কৰিলে 19, 19ৰ লগত 2 যোগ কৰিলে 21, 21ৰ লগত 2 যোগ কৰিলে 23। এনেকৈ আমি পাই যাম। এতিয়া আমি নাম্বাৰ 3টো চাওঁ। ইয়াত দিছে 2 4 6 8 10 12 14। এইটো অযুগ্ম সংখ্যা। ইয়াৰো আমি কি কৰিম? শেষৰ যিটো দিয়া আছে 14 দিয়া আছে, 14ৰ পিছৰ পৰৱৰ্তী 5টা সংখ্যা লিখি গৈছে। তো 14ৰ পিছত আমি 2 প্লাছ কৰি দিলে হৈ গ'ল। আমি কি কৰিম? 3 নম্বৰটো আমি কি কৰিম? যেহেতু যুগ্ম লাগিছে 14ৰ পিছত, 14ৰ পিছত কি প্ৰথমে 16, 16ৰ লগত 2 যোগ কৰিলে 18, 18ৰ পিছত 2 যোগ কৰিলে 20, 20ৰ লগত যোগ কৰিলে 22, 22ৰ লগত 2 যোগ কৰিলে 24। যেহেতু 5টা লিখিব গৈছে। ইয়াৰ পিছত দিছে 1 3 6 5 10 15 21 28। এইটো আছিলে ত্ৰিভুজীয় সংখ্যা। 28 আছে। তো 28ৰ পিছত আমি ত্ৰিভুজীয় সংখ্যা কি কি পাম? তা আমি শিকিছিলোঁ যে এইটো কেনেকৈ কৰিম। যেনেকৈ 1ৰ লগত 2 প্লাছ কৰিছোঁ 3 হ'ল। 3ৰ লগত কিমান হ'ব? 3 প্লাছ কৰিলোঁ। 6ৰ লগত 4 প্লাছ কৰিলোঁ। 4 প্লাছ কৰি 10, 4ৰ লগত 10ৰ লগত 5 প্লাছ কৰিলোঁ। 15ৰ লগত 6 প্লাছ কৰিলোঁ। 6ৰ লগত 21ৰ লগত 7 প্লাছ কৰিলোঁ। এতিয়া 28ৰ লগত কি প্লাছ হ'ব? 28ৰ লগত হ'ব 8 প্লাছ হ'ব। 28ৰ লগত আমি কি কৰিম? প্ৰথমে 8 প্লাছ কৰিম। 1 1 বাঢ়ি যাব আৰু। তা 28ৰ লগত আমি যদি 28টো আমি লিখি লৈছোঁ। 28ৰ লগত যদি আমি কিমান প্লাছ কৰোঁ? 7 প্লাছ 8 প্লাছ কৰি কিমান হ'ব? 8ৰ লগত 8 যোগ কৰিলোঁ 16, 2 1 3 36। তাৰমানে 4 নম্বৰটো আমি কি হ'ব? প্ৰথমটো হ'ব 36। এতিয়া পিছৰটো ইয়াত 8 প্লাছ কৰিছোঁ। 36ৰ লগত আমি এবাৰ কি কৰিম? 9 প্লাছ কৰিম। ঠিক আছে। 9 6 15 5 45 হ'ল। তাৰপিছত কি আহিব? 45। এতিয়া 45ৰ লগত 9 প্লাছ কৰিছোঁ। তো 45ৰ লগত আমি 9ৰ পিছত কি 10 প্লাছ কৰিম। তো কিমান পাম আমি? 55। তাৰপিছত হ'ব 55। আমাৰ 5টা উলিয়াব লাগে। তাৰপিছত 10 প্লাছ কৰিছোঁ। এইবাৰ 55ৰ লগত 11 প্লাছ কৰিব লাগিব। 66 66। তাৰপিছত 11ৰ পিছত কি প্লাছ কৰিব? 12 প্লাছ কৰিব লাগিব। তো 12 প্লাছ কৰি 6 2 8, 6 1 7 78। এতিয়া আমি 5টা পাই গ'লোঁ। তাৰপিছত আছিলে 5 নম্বৰটো
বৰ্গ সংখ্যা আছিলে তো 49 আছে 49 ৰ পিছত 49 টো কাৰ বৰ্গ 7 ৰ বৰ্গ 7 7 গুণ 49 তেনেহলে আমি 8 এই 5 নম্বৰটো আমি কি কৰিম 8 ৰ পৰা 8 ৰ বৰ্গ কিমান 8 পূৰণ 8 8 গুণ 64 তাৰ পিছত 8 ৰ পিছত 9 9 9 গুণ 81 তাৰ পিছত 10 10 2 গুণ 100 তাৰ 10 পিছত 11 11 পূৰণ 11 কিমান হয় 11 11 121 121 তাৰ পিছত কি আহিব কেটা হল 4টা হল 8টা লাগে তাৰ পিছত 12 12 পূৰণ 12 12 12 কিমান 144 12 লগত 12 পূৰণ কৰিলে 144 তো কি আহিব 144 পাঁচটা হৈ গল 6 নম্বৰটো ছিল 18 27 64 125 216 ঘন সংখ্যা মানে হেকৰটো দিলে 216 216 টো কাৰ ঘন হয় এটা 1 2 3 4 5 6 তো 6 পিছত কি 7 তা 7 ৰ ঘন কিমান হ'ব 7 ৰ ঘন মানে কেনে গলম 7 ৰ ঘন কিমান হ'ব 7 পূৰণ 7 পূৰণ 7 তো 7 7 গুণ কিমান হ'ব 49 আৰু 7 আছে 7 9 গুণ 63 3 করলে 6 4 7 গুণ 28 28 29 30 33 343 তো 6 নম্বৰটো প্ৰথমটো হ'ব 343 পাঁচটা ওলাব লাগিব 7 ৰ পিছত 8 8 ৰ ঘন কিমান হ'ব 8 ৰ ঘন 8 ৰ ঘন কি হ'ব 8 পূৰণ 8 পূৰণ 8 তাৰমানে 8 8 গুণ কিমান হ'ব 64 64 লগত আকৌ 8 পূৰণ কৰিলে কিমান হ'ব 4 গুণ 32 2 কৰিলে 3 6 গুণ 48 49 51 মানে 512 তো ইয়াত কি হ'ল 512 এইদৰে আমি কি কৰিম তাৰপিছত 9 কিউব 9 পূৰণ 9 পূৰণ 9 9 9 গুণ কিমান 81 এটা 9 থাকিলে 9 গুণ 9 8 9 গুণ 72 729 তাৰপিছত কি 10 ৰ ঘন কিমান হ'ব 10 পিছত 3টা 0 হৈ যাব তাৰমানে 1000 তাৰপিছত 11 ৰ ঘন 11 * 11 * 11 3 বাৰ 11 পূৰণ কৰিলে কিমান হয় 1331 তোমালোকে কৰি চাব পাৰিবা যে 11 পূৰণ 11 কিমান হয় 121 আকৌ 11 পূৰণ কৰিলে কিমান হয় 121 121 1331 এটা 7 লৈ গলে আগবাঢ়িলো 1 2 3 5 8 13 21 বিৰাহাংক সংখ্যা এটা 21 আছে তো 21 টো আমি কিমান পাইছিলো এইটো লৈ এইটো প্লাস কৰি এটা আমি পিছৰ বিৰাহাংক সংখ্যাটো উলিয়াব লাগে তাৰ মানে কি কৰিব লাগিব আগৰ দুটা সংখ্যাক যোগ কৰি দিলে হৈ গল 13 আৰু 21 যোগ কৰিব লাগিব তো এটো কিমান নম্বৰ 7 ৰ 7 আমি পাঁচটা উলিয়াব লাগে তো আমি প্ৰথমে কি কৰিম 13 আৰু 21 যোগ কৰি দিম কিমান পাম আমি 3 1 4 2 3 34 প্ৰথমটো আমি 34 পাই গলো এতিয়া আকৌ কিমান পড়লো 34 পড়লো 34 ৰ আগত কি আছে 21 আছিল না 21 আছিল তো এটা কি কৰিম আমি 21 ৰ লগত 34 যোগ কৰিম তো কি 4 1 5 3 2 5 55 তাৰ পিছত কি কৰিম আমি এতিয়া 34 ৰ লগত কিমান যোগ কৰিম 55 5 4 9 5 3 8 89 তাৰ পিছত কি কৰিম আমি 55 লগত আকৌ 89 যোগ কৰিম 9 5 14 4 8 5 13 1 14 144 এতিয়া আমি এই দুটা যোগ কৰিম তাৰ মানে 89 আৰু 144 9 4 13 3 8 4 12 1 13 2 233 তেনেহলে আমি এই প্যাটাৰ্নটো চোৱাইতে 1 2 3 5 8 13 21 21 ৰ পৰৱৰ্তী পাঁচটা বিৰাহাংক সংখ্যা হ'ব 34 55 89 144 233 পিছৰটো আছিল 1 2 4 8 16 32 লৈকে দিছিলে 2 ৰ ঘাত তাৰমানে এইটো কি হ'ব এইটো আছিল 2 ৰ ঘাতটো 32 লৈকে আছিল পৰৱৰ্তীটো হ'ব আমি উলাও এর 32 লৈকে দিছিলে 2 ৰ ঘাত তখন আমি পিছৰ পাঁচটা উলিয়াব লাগে তখন কি কৰিম এটো আছিল কিমান 2 টু দি পাৱাৰ 5 লৈকে আছিল 2 টু দি পাৱাৰ 6 ৰ পৰা হ'ব তাৰ নম্বৰ 8 তাই আমি কি কৰিম 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 7 2 টু দি পাৱাৰ 8 2 টু দি পাৱাৰ 9 2 টু দি পাৱাৰ 10 তাই কিমান হল এটো কিমান 1
2 3 4 5 6 ছটা ইয়াত 1 2 3 4 5 6 7টা তেনে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 হ'ব হয়নে এটা 64 লগত যদি আমি ইয়াত 1 2 3 4 5 6 7টা 64 লগত 2 পূৰণ কৰিলে হৈ গ'ল 64 লগত 2 পূৰণ কৰিলে কি হ'ব 4 দুগুণ 8 6 দুগুণ 12 ইয়াত আছে 8টা তো ইয়াত কি এটা 7টা হৈছে টু দি পাৱাৰ 7 8টাত কি আৰু ইয়াৰ লগত 128 লগত আৰু এটা 2 বাঢ়ি যাব 2 পূৰণ কৰিলে হৈ গ'ল 8 দুগুণ 16 2 গুণ 4 কে 5 2 গুণ 2 256 তো এইটো কি হ'ব 256 একে ইজিলি কৰিম এতিয়া 256 লগত আৰু 9টা টু দি পাৱাৰ 9 মানে ইয়াত আৰু এটা 2 বাঢ়ি যাব ইয়াৰ লগত আমি আকৌ 256 লগত আকৌ 2 পূৰণ কৰি দিম 6 দুগুণ 12 2 গুণলে 1 5 গুণ 10 কে 11 2 দুগুণ 4 কে 5 তার মানে 512 এটা 512 লগত আমি ইয়াত 2 টু দি পাৱাৰ 10 কৰি আৰু এটা 2 বাঢ়ি যাব 2 পূৰণ 2 দুগুণ 4 2 গুণ 2 5 দুগুণ 10 তাই কিমান পালো প্ৰথমটো পালো 64 তাৰ পিছত 128 তাৰ পিছত পালো আমি 256 তাৰ পিছত পালো 512 তাৰ পিছতটো 1024 এদৰে ইজিতে কৰিব পাৰো এতিয়া দিছে 139 27 81 243 729 তিনিৰ ঘাত ইয়াৰ পৰৱৰ্তী পাঁচটা উলিয়াব লাগে আমি উলিয়াও চাওঁ এতিয়া আমি ইয়াত কেটা পাইছো 1 2 3 4 5 6 7 লৈকে পাইছো তাৰ মানে কিমান 0 1 2 3 4 5 6 তাৰ মানে 3 টু দি পাৱাৰ 6 লৈকে হ'ল এতিয়া আমি 3 টু দি পাৱাৰ 7 ৰ পৰা কৰিব লাগিব 3 টু দি পাৱাৰ কি হ'ব 7 3 টু দি পাৱাৰ 8 3 টু দি পাৱাৰ 9 3 টু দি পাৱাৰ 10 3 টু দি পাৱাৰ 11 এইকেইটা উলিয়াব লাগিব যেহেতু 3 টু দি পাৱাৰ 6 729 হৈছে 729 ৰ লগত আমি কি কৰিম 3 পূৰণ কৰি দিম তো হৈ যাব 3 দুগুণ 27 ওগুলে 2 3 দুগুণ 6 7 8 3 7 গুণ 21 তোমার 2187 প্রথমটো কি হ'ব 2187 এইদৰে আমি বাকি কেটা উলিয়াব পাৰো 3 টু দি পাৱাৰ 8 উলিয়াই লওঁ এইদৰে আমি বাকি এইদৰে তোমালোকে উলিয়াই লবা মানে 3 টু দি পাৱাৰ 7 যিমান পালা 3 টু দি পাৱাৰ 7 কিমান পালো আমি 2187 পালো ইয়াৰ লগত আকৌ 3 পূৰণ কৰি দিম ইয়াত যিমান থাকে আমি 2 পাই যাম তুমি এইটো 3 পূৰণ কৰিলে কিমান পাম 6561 আকৌ ইয়াৰ লগত 3 পূৰণ কৰিলে কিমান পাম 19683 আকৌ ইয়াৰ লগত 3 পূৰণ কৰিলে কিমান পাম 59049 আকৌ ইয়াৰ লগত 3 পূৰণ কৰিলে কিমান পাম 177147 এইদৰে আমি প্যাটাৰ্নটো লিখিব পাৰিম এটা 10 নম্বৰটো 110 100,000 এইদৰে আছে তো এটো একবাৰে ইজি ইয়াত এটা জিৰো আছে না ইয়াত দুটা জিৰো ইয়াত তিনটা হ'ল ইয়াত চাৰিটা হ'ল ইয়াত পাঁচটা হ'ল তো ছটা জিৰোৰ পৰা হ'ব তো প্ৰথমটো কি হ'ব একৰ পিছত 1 2 3 4 5 6 তাৰ পিছত সাতটা হ'ব 1 2 3 4 5 6 7 তাৰ পিছত আঠটা হ'ব 1 2 3 4 5 6 7 8 তাৰ পিছত নটা হ'ব 1 2 3 4 5 6 7 8 9 তাৰ পিছতটো কেটা হ'ব একৰ পিছত 10টা জিৰো পিছৰটো আছিল 3 ৰ গুণিতক 3 6 9 12 15 18 318 তো তাৰ পিছত কি হ'ব তাৰ পিছত হ'ব 318 হ'ল 18 পিছত 318 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 গুণ 33 তার মানে 21 24 27 30 33 দেব মানে একেবারে 3 3 যোগ করলে 21 লগ 3 যোগ করলে 24 24 লগ 3 যোগ করলে 27 27 লগ 3 যোগ করলে 30 30 লগ 3 যোগ করলে 33 এই ধরে আগবাড়িব পিছৰ বছৰ হৈছে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা এটা তোমালোকে এনেকৈ আৰ্হি লিখিব চেষ্টা কৰিব কৈছে তা আমি এনেকাও কৰিব পাৰো যেনেকৈ আমি লিখিব পাৰো 5ৰ গুণিতক তো আমি আৰ্হিত এনেকৈ লিখিম 5 10 15 20 25 এদৰে লিখিব পাৰো এটা আৰ্হি হৈ গ'ল পূৰ্ণ সংখ্যা
যেনেকৈ 0 1 2 3 4 5 এইদৰে লিখিব পাৰোঁ আমি এইদৰে লিখিব পাৰোঁ যেনেকৈ মৌলিক সংখ্যাৰ আৰ্হি যেনেকৈ মৌলিক সংখ্যা কি প্ৰথমটো 2 তাৰপিছত 3 5 তাৰপিছত 7 9টো মৌলিক সংখ্যা নহয় 11 13 এইদৰে গৈ থাকিব এইদৰে তোমালোকে আৰু বিভিন্ন আৰ্হি তোমালোকে উলিয়াব পাৰিবা তোমালোকে চেষ্টা কৰিবাচোন 4 নম্বৰ প্ৰশ্ন আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এইটো সকলোৱে তোমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 কাৰণ কি স্বাভাৱিক সংখ্যা বা কাউন্টিং নাম্বাৰ বা নেচাৰেল নাম্বাৰ দ্য স্মলেষ্ট নেচাৰেল নাম্বাৰ ইজ 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 কাৰণ কি স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা কাক বোলে গণনা কৰাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবিলাক হ'ল স্বাভাৱিক সংখ্যা 1 2 3 4 1ৰ পৰা আৰম্ভ হ'ল না আটাইতকৈ সৰুটো হ'ল 1 Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ পাৰ্টটোৰ বিষয়ে আলোচনা কৰা হ'ব। Keep watching. Thank you so much.